নান্দনিক অপূৰ্ব ইয়াৰ দৃশ্য জগন্নাথ মন্দিৰ আজি বিখ্যাত জগন্নাথ মন্দিৰৰ চৌপাশ দেখাবলৈ চেষ্টা কৰিম ইয়াত চাওক পৰিৱেশ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তসকল আহি ভিৰ কৰিছে আৰু ইয়াৰ পৰিৱেশ এনেকুৱা ধৰণৰ আৰু কিছু দূৰ গ'লে আমি পাম এয়া দূৰত হ'ল জগন্নাথ মন্দিৰ আৰু ক্ৰমান্বয়ে জগন্নাথ মন্দিৰৰ ওচৰ পাইছোহি আৰু অলপ দূৰ গ'লে আমি জগন্নাথ মন্দিৰ দেখিবলৈ পাম জগন্নাথ প্ৰভুৰ মন্দিৰত এয়া হ'ল মহাপ্ৰভু জগন্নাথ প্ৰভুৰ মন্দিৰ আৰু চাওক ইয়াৰ চৌপাশটো ইয়াৰ যিটো স্থাপত্যশৈলী এই স্থাপত্যশৈলীবোৰ হ'ল কলিংগ শৈলীত বহু পুৰণা কলিংগ শৈলীত কৰা এই স্থাপত্য আৰু চাওক ইয়াৰ চৌপাশ আৰু সম্পূৰ্ণ মন্দিৰৰ চৌপাশটো দেখাবলৈ মই চেষ্টা কৰিম এয়া হ'ল ক্ৰমান্বয়ে আহি সোমাইছোঁ জগন্নাথ মন্দিৰৰ ভিতৰত কি এক নান্দনিক অপূৰ্ব ইয়াৰ পৰিৱেশ বিশাল এক চৌহদ আৰু বহু ওখ আৰু ইয়াৰ যিটো স্থাপত্যশৈলী চাওক কিমান এক পৌৰাণিক আৰু দেখিলেই মন জুৰি পৰি যায় এই স্থাপত্যশৈলী দেখি আৰু ক্ৰমান্বয়ে এই ভিতৰৰ মুখলৈ আমি ক্ৰমান্বয়ে সোমাই গৈছোঁ আৰু চাওক পৰিৱেশটো কিমান ধুনীয়া আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তসকলে আহি ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ভাল লাগিছে খুবেই এক পৰিৱেশ আৰু এই জগন্নাথ মন্দিৰৰ চৌপাশটো চাৰিওফালে 3 মিটাৰ ওখকৈ ৱাল দিয়া আছে বেৰ দিয়া আছে আৰু বেৰৰ ভিতৰত বৃহৎ এক পৰিৱেশত ইয়াৰ গোটেই মন্দিৰৰ চৌপাশটো আছে আৰু মই মানে ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ এইফালে দেখিছে বিভিন্ন ইয়াৰ যিটো স্থাপত্যশৈলী এইবোৰ বহুতো পুৰণা স্থাপত্যশৈলী যিটো এই ডিজাইনবোৰ কলিংগ যুগৰ বুলি পোৱা গৈছে আৰু চাওক ইয়াৰ ওপৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ আজি দেওবাৰ হোৱা হেতুকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তগণ আহিছে সমাগম হৈছে বহুত ওখ ওপৰলৈ চাওক কিমান ওখ সেইটো হ'ল ইয়াৰ পৰিৱেশ আৰু এই বালাজী মন্দিৰলৈ এইটো হ'ল জগন্নাথ প্ৰভু মন্দিৰ আৰু ইয়াৰ স্থাপত্যশৈলীবিলাক বহু পৌৰাণিক আৰু এইবোৰ দেখিছে পৰিৱেশবিলাক আৰু বিভিন্ন ঠাইৰ পৰা ইয়াতে ভক্তগণ আহিছে দাদাসকল ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা এয়াৰপৰ্টৰ ওচৰৰ পৰা আহিছে আৰু দেখিছে ইয়াৰ চৌপাশ সমাগমটো কিমান পৰিৱেশটো কিমানে ধুনীয়া আপোনালোকে আহক এদিন এই ঠাইলৈ চাওক আৰু ইয়াৰ পৰা বহুতো শান্তি লৈ যাব পাৰিব তেনেকৈ তথ্যমতে পোৱা গৈছে চাওক ইয়াৰ পৰিৱেশটো আৰু গোটেইটো ব্ৰাউন কালাৰ মুগা ৰঙৰ ইয়াৰ পৰিৱেশটো আৰু আজি ইমান প্ৰচণ্ড ৰ'দ প্ৰচণ্ড গৰম হোৱা হেতুকেও আজি ইয়াতে বহুতো ভক্তৰ জনাগম হোৱা দেখা গৈছে আৰু এয়া চাওক পৰিৱেশটো এনেকুৱা ধৰণৰ এইফালে আন এটা মন্দিৰ আছে আৰু দূৰত সেনেকৈ এইফালে আৰু মন্দিৰ আছে এনেকৈ টোটেল ইয়াতে 6-7টামান মন্দিৰ আছে আপোনালোকে এদিন আহক এই জগন্নাথ মন্দিৰটো ক'ত আছে মই আপোনালোকক জনাই আছোঁ আৰু ইয়াৰ যিবোৰ স্থাপত্য যিবোৰ ইয়াৰ নক্সা বহুতেই আটক ধুনীয়া বহুতেই সুন্দৰ আৰু চাওক কিমান বহুতো ওখ আৰু ওপৰত দেখিবলৈ পোৱা গৈছে ধৰ্ম পতাকা দুখন উৰি আছে আৰু বহুতেই ওখ যদি আপোনালোকে অহা নাই আহক আৰু চাওক ডেছক্ৰিপশ্যনত মই ইয়াৰ সবিশেষ লিখি দিছোঁ আৰু গোটেই পৰিৱেশটো গোটেই মুগা ৰঙৰ আৰু ইমানে ভাল লাগিছে চাওক ইয়াৰ দূৰলৈকে এনেকুৱা ধৰণৰ আৰু ইয়াতে চৰাই চিৰিকটি বহুত দেখা গৈছে আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তসকল আহি ভিৰ কৰা পৰিলক্ষিত হৈছে বহুতো অসমৰ ভাৰতৰ বাহিৰৰ ইয়াতে ভক্তসকলক দেখা পোৱা গৈছে আৰু বতাহত এনেকৈ কি ধুনীয়াকৈ ধৰ্মধ্বজাখন উৰি আছে আৰু চৌপাশটো দেখাবলৈ মই চেষ্টা কৰিছোঁ আৰু ক্ৰমান্বয়ে এই চৌহদত বহুকেইটা মন্দিৰ আছে আৰু গোটেইকেইটা মন্দিৰ খুব সুন্দৰকৈ মন্দিৰ পৰিচালনা সমিতিয়ে সুন্দৰকৈ ৰাখিছে এইটো ৰামৰ মন্দিৰ ইয়াত দেখা পোৱা গৈছে বিষ্ণু মন্দিৰ আছে বহুকেইটা হিন্দু ধৰ্মৰ মুখ্য 4 ধামৰ আন এটা উল্লেখযোগ্য ধাম হ'ল এই জগন্নাথ মন্দিৰ আৰু এই জগন্নাথ মন্দিৰৰ আৰ্হি হিচাপে লৈ ডিব্ৰুগড়ৰ মানকটাৰ ওচৰত আৰু বাইপাছৰ ওচৰতেই নিৰ্মাণ কৰা হৈছে আন এটা আৰ্হি হিচাপে বিখ্যাত জগন্নাথ মন্দিৰ আৰু যিসকলে এই পুৰী জগন্নাথ মন্দিৰলৈ যাবলৈ অসুবিধা বা গৈ পোৱা নাই তেওঁলোকে ইয়াত আহিও সেই আনন্দকণ ল'ব পাৰিব ইয়াত আহি তেওঁলোকে ভক্তিভাৱে তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে এই জগন্নাথ প্ৰভুৰ মন্দিৰলৈ আহিব পাৰিব আৰু খুবেই সুন্দৰ ডিব্ৰুগড় চহৰৰ পৰা 5-6 কিলোমিটাৰ দূৰতে আছে আৰু বাইপাছৰ লগতে লাগি আছে বহুত ওখ ইয়াৰ মূল মণ্ডপটো মই দেখিবলৈ চেষ্টা কৰিছোঁ চাওক ইয়াৰ যিটো গম্বুজটো কিমান ওখ আৰু গোটেই স্থাপত্যশৈলী বহু পৌৰাণিক আৰু এই স্থাপত্যশৈলীৰে এই জগন্নাথ মন্দিৰ চৌপাশটো খুবেই এক নান্দনিক পৰিৱেশ এটা আনিছে চাওক কিমান ওখ ইয়াৰ মূল মণ্ডপটো মূল মণ্ডপলৈ আৰু এইটো হ'ল মূল পৰ্যায়ৰ
এইটো মন্দিৰটো আৰু মেইন ইয়াত উপাস্য দেৱতাই জগন্নাথ প্ৰভু মহাপ্ৰভু জগন্নাথ প্ৰভু এই উপাস্য দেৱতাৰ এই মন্দিৰটো চৌপাশটো এনেকুৱা ধৰণৰ আজি বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তসকল আহিছে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে চাওক চৌপাশটো এনেকুৱা ধৰণৰ দেখিছে ইয়াতে বিভিন্ন ধৰণৰ ভক্তগণ আহিছে আৰু দেখাবলৈ মই চেষ্টা কৰিছোঁ আৰু মন্দিৰৰ চৌহদৰ বেৰবিলাকত বিভিন্ন পৌৰাণিক কাহিনী কিছুমান ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছে বিভিন্ন ৰিলিফ বিভিন্ন মূৰ্তি তেনেকৈ কৰি ভক্তসকলক বুজাবলৈ চেষ্টা কৰিছে চাওক কিমান ধুনীয়া লাগে ভাল লাগিছে পৰিৱেশবিলাক আৰু এয়া হ'ল ইয়াৰ পৰিৱেশ বাউনবাৰীৰ পৰা হা বাউনবাৰী বাউনবাৰী আজি আহি কেনেকুৱা লাগিল ভালেই লাগিল ভাল লাগিল আৰু কি নাম ক'লা ৰক্তিত চাহু চব বিভিন্ন ঠাইৰ পৰা আহিছে ঠিক আছে আৰু ইয়াতে দেখা পোৱা গৈছে বলভদ্ৰৰ মন্দিৰ সুভদ্ৰা মন্দিৰ দেৱী মন্দিৰ শিৱ মন্দিৰ গণেশ মন্দিৰ এনেকৈ কেইবাটাও মন্দিৰ আছে এই চৌপাশত সেইকেইটা দেখুৱাবলৈ মই চেষ্টা কৰিম আৰু মন্দিৰকেইটা ক'ত কেনেকৈ আছে এইফালে আপোনালোকে দেখা পাব এইফালে আছে মন্দিৰৰ চৌপাশতে সুন্দৰকৈ প্ৰতিপালন কৰি ৰখা হৈছে এখন ফুলনি বাগিচা বিভিন্ন ধৰণৰ ফল মূলৰ লগতে বিভিন্ন ধৰণৰ আমাৰ থলুৱা ফুলেৰে শোভাবৰ্ধন কৰি ৰাখিছে এই মন্দিৰৰ চৌপাশ এবাৰ আহক উপভোগ কৰিব পাৰোঁ ইয়াৰ চৌপাশ কিমানেই সুন্দৰ যিহেতু আজি দেওবাৰ হোৱা হেতুকে আজি ভক্তগণে বিভিন্ন ঠাইৰ পৰা ভক্তগণ আহি পেলাই ইয়াতে সমাগম কৰা দেখা গৈছে আৰু নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ইয়াতে তেওঁলোকে আপোনালোকে এদিন ডিব্ৰুগড়ৰ এই জগন্নাথ মন্দিৰলৈ আহক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ধন্যবাদ ভিডিঅ'টো চাই থাকক